250টা কণী ধৰা এটা ইনকুবেটৰ মেচিন এটো মেচিনত আপোনাৰ পোৱালি বিলাক কেনেকৈ ওলাই আছে আপোনালোক দেখুৱাবলৈ চাওক এটো হাঁহৰ কণী আছে এটো চাওক এইবিলাক হাঁহৰ কণী এটো চাওক হাঁহৰ কণীৰ পৰা পোৱালি বিলাক ওলাই আছে আজি 28 দিন হৈছে তো পোৱালি ওলাব লৈছে এতিয়া কিছুমান পোৱালি একদম ওলাই শুকাই গৈছে চাওক তো এনেকৈ আপুনি নিজৰ ঘৰতো আপুনি পোৱালি ফুটাই এই পোৱালি বিলাক আপুনি বেলেগত সেল কৰিব পাৰিব বা নিজৰ ফাৰ্মতো আপুনি উঠাব পাৰিব চাওক এইটো কিমান ধুনিয়া আৰু যেটো মেচিন দেখা পাইছে বঙা সিঙা আমাৰ এটো পুৰণা মেচিন হয় এই কাৰণে এনেকুৱা তো আপোনালোকে যদি আমাৰ লগত যোগাযোগ কৰে এইবিলাক মেচিন কিনিব খুজে পাৰিব আমি গাইডলাইন দিম সব কম খৰচতে মেচিনটো কিনিব পাৰিব আপুনি আপোনাৰ জায়গালৈ আমি ডেলিভাৰীও দি দিব পাৰিম সো এইবিলাক কণীৰ পৰা অলপ পিছতে আপোনাৰ পোৱালি ওলাব ফাটিবলৈ ধৰিছে সব কণী সব হাঁহবিলাক ইমান ধুনিয়া হাঁহবিলাক ফাৱৰ পোৱালি চাওক আপুনি পাৰিব আপোনাৰ ঘৰত বা আপোনাৰ ঘৰত যদি আপোনাৰ হাঁহ আছে ডেইলি 6টা 7টা পোৱালি ওলাই আছে তেনেহলে এইবিলাক ইনকুবেটৰ মেচিন যোগেদি কণীৰ পৰা পোৱালি ফুটাই পোৱালিবিলাক নিজৰ ঘৰত ৰাখিব পাৰিব বা সেল কৰিব পাৰিব এটো চাওক বন্ধুসকল স্পেশালি এইবিলাক মেচিন মহিলাসকলৰ বাবে বেছি উপযোগী হয় কাৰণ মহিলাসকলে নিজৰ ঘৰত কম খৰচত অৰ্থাৎ কম টকা ইনভেষ্টমেন্ট কৰি কিবা এটা টকা উপাৰ্জন কৰিব পাৰিব এইবিলাক মেচিনৰ যোগেদি বন্ধুসকল আপোনালোকে যদি কয় কিমান টকা উপাৰ্জন কৰিব পাৰিব মান্থলি বা 20 দিন মূৰে মূৰে বন্ধুসকল যদি আপুনি 4-5 হাজাৰ টকা এটা ইনভেষ্টমেন্ট কৰে তেনেহলে 20 দিন মূৰে মূৰে 10ৰ পৰা 12,000 টকা আপুনি এটা উপাৰ্জন কৰিব পাৰিব বন্ধুসকল যদি আপুনি লোকেল কুকুৰা কণী দিয়ে তেনেহলে 20 দিন মূৰে মূৰে আপোনাৰ পোৱালি ওলাই থাকিব আৰু যদি হাঁহৰ কণী দিয়ে তেনেহলে 28 দিন মূৰে মূৰে আপুনি পোৱালি পাই থাকিব এইবিলাক মেচিনৰ পৰা মই আকৌ কৈছো এই ভিডিওটো মহিলাসকলৰ বাবে বনোৱা হৈছে মহিলাসকলে যদি নিজৰ মতা থকাৰ সত্ত্বেও নিজৰ ঘৰতে যদি উপাৰ্জনৰ এটা পথ উলিয়াই লয় তেতিয়া হলে ঘৰ সংসাৰ চলোৱাত অলপ সহজ হয় মই বাইদেউসকলক কৈছো বাইদেউসকলে যদি নিজৰ ঘৰত এনেকুৱা এটা ইনকুবেটৰ মেচিনৰ যোগেদি পোৱালি ফুটাই সেই পোৱালিৰ পৰা 2-4 টকা উপাৰ্জন কৰিব পাৰে সেই উপাৰ্জনৰ টকাটো আপুনি লৰা ছোৱালীৰ স্কুলৰ শিক্ষাৰ নামত আপুনি খৰচ কৰিব পাৰিব আপুনি আপোনাৰ হাজবেণ্ডৰ পৰা পইচা খুজিব নালাগে আপুনি নিজেই এইটো মেচিনৰ যোগেদি নিজৰ ঘৰত এটা উপাৰ্জনৰ পথ উলিয়াই ল'ব পাৰিব এতিয়া বাইদেউসকলৰ মনত এটা প্ৰশ্ন জাগিব পাৰে যে এই মেচিনটো আমি কেনেকৈ চলাম আমি নতুন মানুহ এটো মেইনটেনেন্সটো কি হয় বাইদেউসকল মই কৈ আছো এইটো যেটো মেচিন দেখা পাই আছে এই মেচিনটো অটোমেটিকলি লাইট অন অফ হ'ব হেবিলাক যিবিলাক আপোনাৰ ফিটিং আছে সব আমি কৰি দিম মেচিন সম্পূৰ্ণ আমি বনাই দিয়াৰ পিছত আপোনাৰ কাম এইটোৱে হ'ব এইবিলাক কণী দেখা পাই আছে নে কণীবিলাকত আপোনাৰ মাৰ্কাৰ দি এনেকৈ চিন দি ল'ব চিন দি লৈ আপুনি দিনত 3 বাৰ হাতেৰে এনেকৈ নৰমালি হাতে আপোনাৰ সুই দিলে হ'ল সুই পেলাই আপোনাৰ কণী যিবিলাক মাৰ্কাৰ চিন আছে মাৰ্কাৰ চিনটো তলত গুছি গলে ভাবিব কণীকেইটা ধুনিয়াকৈ লৰোৱা হৈ গল যদি কোনোবা মাৰ্কাৰ চিন ওপৰত আছে তেনেহলে আকৌ এটো ঘূৰাই দিব এনেকুৱা নহয় যে এটা এটা কণী আপুনি গোটেই দিন লাৰি থাকিব এনেকুৱা নহয় মেচিনৰ কণীবিলাক দিনত 3 বাৰ লৰাব লাগে ৰাতি এবাৰ ৰাতিপুৱা এবাৰ লৰাব দুপৰীয়া এবাৰ আৰু আবেলি এবাৰ আৰু ৰাতি টোপনি যোৱাৰ আগত আপুনি এবাৰ লাৰি আপুনি থৈ দিলে হ'ল তো আপোনাৰ বিহে তেনেকুৱা কোনো অসুবিধা নাই বাকি যিমান প্ৰসেস আপোনাৰ জানিবলগীয়া হলে মোৰ যেটো নাম্বাৰ আছে এই নম্বৰত যোগাযোগ কৰি ইজিলি এই মেচিনৰ বিষয়ে আপুনি জানি ল'ব পাৰিব তো মই ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো মোৰ ভিডিওটো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো